সব আঞ্জাতে অকল খালি মিয়া 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 হিমন্তৰ যিমান আঞ্জা আছে সব আঞ্জাৰ মছলা এটাই মিয়া মছলা এটা মছলা খাই মানুহ জীয়াই থাকিবনে আপুনি নিজে কওক সবতে খালি মিয়া 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 ওরে ভাই মোক 5 বছৰ শাসন দিয়া মোক 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়া মুছলমান বুলি মাৰ খাব নালাগে একদম ভয়মুক্ত অসম সবে আত্মমৰ্যাদা সহকাৰে থাকিব পৰা অসম এখন তৈয়াৰ কৰিম মিয়াক ভয়মুক্ত মানে কথাটো কি মানে অসমখনত তেওঁ ৰাজত্ব কৰি মিয়ালে উপহাৰ দিব অসমখন সেই বস্তুটো কেনেকৈ হ'ব কি সম্ভৱ কেনেকৈ হ'ব অসমখন অসমীয়াসকল যিসকল অসমীয়া আছে খিলঞ্জীয়াসকল আছে তেওঁলোকে মুখ মেলি অখিল মুখলৈ বহি থাকিব নেকি মিয়া মুখলৈ চাই বহি থাকিব নেকি এই কথাটো কোনো কথাই নহয় মই মুকলিভাৱে প্ৰত্যাহ্বান জনাইছোঁ অখিল গগৈ আহক কথা পাতক তেওঁ কোন মিয়াক উপহাৰ দিবলৈ অসমখন কাৰ ভয়মুক্ত অসমীয়াৰ হ'ব লাগে নে মিয়াৰ হ'ব লাগে মিয়াৰ বাবে ভয়মুক্ত অসম লাগে নে অসমীয়াৰ বাবে ভয়মুক্ত অসম এখন লাগে যি অসমৰ শব্দটোৱেই বুজি পোৱা নাই অসমীয়াৰ যি তাৎপৰ্য অসম শব্দৰ যি তাৎপৰ্য সেইটোৱে যি বুজি পোৱা নাই সেইজন নেতাক আমি কি বুলি তেওঁৰ মন্তব্য দিয়াৰ কাৰণে আমি লজ্জিত অখিল গগৈ এই যিটো স্বপ্ন দেখি আছে গৃহমন্ত্ৰী হোৱাৰ এই স্বপ্নটো আচলতে অসমত নহয় এই স্বপ্নটো তেওঁ বাংলাদেশত দেখা হলে তেওঁ ভাল আছিলে খিলঞ্জীয়া এজন ভূমিপুত্ৰ হৈ অসম মূলকত যদি মিয়া প্ৰীতি তেওঁ দেখুৱাবলৈ যায় যিসকল ব্যক্তিয়ে তেওঁলোকে অনাধিকাৰভাৱে অসমৰ ভূমি দখল কৰিছে অসমৰ অৰ্থনীতি দখল কৰিছে আৰু যিসকল সন্দেহজনক ব্যক্তি এই সন্দেহজনক ব্যক্তিসকলক চুম্বন কৰিবলৈ গৈ সন্দেহজনক ব্যক্তিসকলক ৰক্ষণাবেক্ষণ দিবলৈ গৈ যি কাৰ্য অখিল গগৈ কৰিছে আচলতে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত তেওঁ গ্ৰেপ্তাৰ কৰিব লাগে অখিল গগৈ সভা সমিতি কৰিবলৈ আহিলে উজনি সমূহক বহু ক্ষেত্ৰত দিয়াটো উচিত বুলি মই ভাবো অখিল গগৈ অসমীয়াৰ নামত এজন কলংক তেওঁ অসমীয়া হৈ অসমৰ এজন আহোম সম্প্ৰদায়ৰ লোক হৈ তেওঁ আহোম সম্প্ৰদায়ৰ কথা ভাবিব লাগিছিল নে মিয়াৰ কথা ভাবিব লাগিছিল তেওঁ আহোম সম্প্ৰদায়ৰ লোকসকলক তুচ্ছতাচ্ছিল্য কৰিছে অসমীয়া জাতিক তুচ্ছতাচ্ছিল্য কৰিছে